Yeah, very beautiful. We are all nature lovers. We've been involved with conservation for years, and yeah, this sanctuary is very, very beautiful. The birds that are here, the area, the micro sanctuary there is just amazing. And it'll be interesting to see if we put some camera traps in there, what all is living there. So that'll be exciting for us, yes. And we're excited also just to be here because they've now agreed that we're going to be planting saplings for the elephants in certain areas. So we are very much behind that project to help that project where we can. Our big thing is just to help as much as we can without help the local people just as much as we possibly. This place, yeah, it's just coming here. You can even see the people sitting down, just relaxing. It's a place that just takes you out of town and makes you really just want to relax, enjoy the nature, just hear the birds, and it's very beautiful. Yeah. Also, yeah. Unfortunately, that is an ongoing problem, and it's not going to be solved very quickly. But that's what we're doing, trying to see how we can plant trees and food for elephants so that we can minimize that conflict. But it's going to take many years. I mean, trees take a long time to grow. The things that can grow quickly is things like napier grasses and maybe bamboo, but trees take a long time. But if we don't start doing something now, it will never end. We need to try to do as much as we can now for the future, for your children, and yeah, because we don't want here, and but we need to keep the people safe also. So this is my third time, fourth time, yeah, my fourth time. হাতী মানুহৰ সংঘাত এইটোৰ কাৰণে হাতীবোৰ 1% দায়ী নহয়, এইটো কথা প্ৰথম মানিব লাগিব। গতিবৰ সমস্যা কৰিছোঁ আমি, সেইকাৰণে সমস্যাৰ সমাধানো কৰিব লাগিব আমি। সমস্যাটো ইতিমধ্যে হৈ গৈছে, তো এতিয়া চুটকিভৰতো সমস্যাৰ সমাধান নহ'ব, সমস্যা সমাধানৰ চেষ্টাটো আমাৰ কৰি যাব লাগিব। তাৰ চেষ্টাৰ এটা প্ৰধান কাৰণ হ'ল হাতীৰ বাসস্থান উভতাই দিব লাগিব। হাতী যদি হাতীৰ বাসস্থান নাপায়, আল্টিমেটলি ক'ত যাব? মানে বহু মানুহে এইটো পাহৰিয়ে গ'ল, কয় যে হাতী গাঁৱত সোমাইছে। বহু মানুহে পাহৰিয়ে গ'ল এই গাঁও নহয়, হাতীৰ গাঁৱত তেওঁলোকে সোমাইছে। তো সেই কথাটো বুজিব লাগিব। আৰু বিভিন্ন জাগাত য'ত এতিয়া হাতীৰ বাসস্থান আছে সেই অঞ্চলবোৰ সংৰক্ষিত কৰিব লাগিব, মানে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান কৰিব লাগিব। আৰু ৱেটলেণ্ড, আৰ্দ্ৰভূমি, জলাভূমি এইটো সংৰক্ষিত কৰিব লাগিব। গ্ৰাছলেণ্ড সংৰক্ষিত কৰিব লাগিব। গ্ৰাছলেণ্ডবোৰ কি হয়, শুকাই বাৰ্ণ কৰি দিয়ে, বাছ হাল মাৰি দিয়ে, এগ্ৰিকালচাৰ লেণ্ডলৈ কনভাৰ্ট হৈ যায়। সেইকাৰণে প্ৰটেক্টেড গ্ৰাছলেণ্ডৰ বাহিৰে আমাৰ গ্ৰাছলেণ্ড নাইয়ে। উই হেভ অনলি বুঢ়া চাপৰি, কাজিৰঙা এইকেইটা বাদ দি মানাসৰ ভূঞাপাৰা। সেইকাৰণে গ্ৰাছলেণ্ডো আমাক সংৰক্ষিত কৰিব লাগিব। চবতকৈ ডাঙৰ কথা, হাতীৰ প্ৰতি মানুহৰ সহানুভূতি আহিব লাগিব। হাতীবোৰ বাধ্য হৈ পেলাই মই যেনেকুৱা মোৰ বাচ্চাটোক ভাল পাওঁ, হাতীয়েতো ভাল পায় না। যিটো মায়ে তাৰ বাচ্চাটোক বচাব বিচাৰে, হাতীটো তাৰ বাচ্চাটোক বচাব বিচাৰে। তো আমি চাৰিও পিনৰ পৰা হুলস্থুল কৰোঁ, হাল্লা কৰোঁ, হাতীবোৰ পাৰ হৈ গৈ আছে, আমি চিঞৰ বাখৰ কৰোঁ, অসভ্যৰ নিচিনা কৰোঁ। সেই যে মানসিকতাটো, সেইটো পৰিৱৰ্তন কৰিব হ'ল। যদি কোনোবা কৰেও, সাধাৰণ মানুহ আমাক বুজাব লাগে, মানুহখিনিক বুজাব লাগে। এজন মানুহ যদি বুজোৱা আৰম্ভ কৰে, অৱস্থাটোৰ পৰিৱৰ্তন হৈ যাব। গণেশ মংগল যাত্ৰা বুলি আমি এটা প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, তাতে সমস্যা কি আছে সেইটো মই আপোনাক দি দিম। সেই কথাবোৰ মানুহৰ মাজত যাব লাগে, আলোচনা হ'ব লাগে। আৰু আপোনালোকৰ চেনেলৰ থ্ৰুটো মই আপিল কৰি আছোঁ, এই জাৰ্ণালিষ্টসকলে সাংঘাতিক ডাঙৰ এটা ৰোল প্লে কৰিব পাৰে এই মানুহক কথাটো বুজাবলৈ। মানে মানুহ খালি সমাধান বিচাৰে, মানুহ সমাধান বিচাৰিলে নহ'ব, নিজে সমাধান কৰাৰ চেষ্টাহে কৰিব লাগে।